নমস্কাৰ, আজি হৈছে 16 ডিচেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজিৰে পৰা আৰম্ভ হৈছে জুবিন গাৰ্গ কাণ্ডৰ শুনানি আৰু শুনানিৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ মন্তব্য আহি পৰিছে। জনাইছো এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ চাৰ্জশ্বিট দুৰ্বল নে শক্তিশালী সেয়া ন্যায়াধীশে ক'ব। বিৰোধীয়ে ক'ৰ পৰা চাৰ্জশ্বিট পৰিছে, এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক এতিয়া কটাক্ষ কৰি বিস্ফোৰক মন্তব্য কৰিছে। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাৰ্জশ্বিট দুৰ্বল নে শক্তিশালী সেয়া ন্যায়াধীশে ক'ব। বিৰোধীয়ে ক'ৰ পৰা চাৰ্জশ্বিট পঢ়িছে, ভিতৰত ক লিখা আছে নে ফ লিখা আছে, ক'ৰ পৰা জানিলে বিৰোধীয়ে। ন্যায়াধীশে কৈছে নেকি চাৰ্জশ্বিট দুৰ্বল বুলি, আৰু আদালতৰ কাম বিৰোধীয়ে কেনেকৈ কৰিব তাক লৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিৰোধীৰ কোনো জ্ঞান গভীৰতা নাই, মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আজিৰে পৰা আৰম্ভ হৈছে জুবিন কাণ্ডৰ শুনানি আৰু শুনানিৰ পিছতেই জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাৰ্জশ্বিট দুৰ্বল নে শক্তিশালী সেয়া ন্যায়াধীশে ক'ব। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ বিৰোধীৰ কোৱাৰ কোনো অধিকাৰ নাই, আৰু জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ এতিয়া ন্যায়াধীশে মন্তব্য কৰিব। আৰু চাৰ্জশ্বিট দুৰ্বল নে শক্তিশালী সেয়া ন্যায়াধীশে ক'ব। বিৰোধীয়ে ক'ৰ পৰা পৰিছে চাৰ্জশ্বিট, আনকি ময়ো পঢ়া নাই জুবিন গাৰ্গৰ চাৰ্জশ্বিট, এনেদৰে এতিয়া কেতবোৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। 2026 চনৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। আজি সাজু কৰক 5বিধ নথি পত্ৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি, আৰু যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক যাৱতীয় নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ, যি আপুনি বৰ্তমানে লাভ কৰি আছে 117 টকাত, আৰু আপোনাৰ 70 টকা দিব নালাগে, 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। বৰ্তমান 1250 টকা, কিন্তু মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ পিছত 3000 টকা পৰ্যন্ত পাব পাৰে অৰুণোদয় হিতাধিকাৰীসকলে। আৰু জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকা ৰাজ সাহায্য। আৰু 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি, আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি, যি আঁচনিৰ জৰিয়তে যুৱকসকল উপকৃত হ'ব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা, কিন্তু এই টকাবোৰ কোনে লুটিপুটি খাইছিল। এক ডাঙৰ খবৰ জনাইছোঁ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই লুটিপুটি খাইছিল জুবিন গাৰ্গৰ সকলোবোৰ ধন। জুবিন গাৰ্গৰ 2টা একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা, আৰু বছৰি জুবিন গাৰ্গে উপাৰ্জন কৰিছিল 3 কোটি টকা। আৰু কিন্তু মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ 2টা একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা। আৰু SRTৰ চাৰ্জশ্বিটত পোহৰলৈ আহিছে এই তথ্য। বছৰত জুবিন গাৰ্গে এখন বিহুৰ পৰা পাইছিল 12 লাখকৈ টকা, আৰু বছৰত জুবিন গাৰ্গে প্ৰায় 40খন বিহুত গান গাইছিল। আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিহুৰ টকাৰ হিচাপ বিচৰাটোৱে কাল হ'ল নেকি জুবিন গাৰ্গৰ বাবে। আৰু 12 অক্টোবৰতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা হিচাপ লোৱাৰ কথা আছিল জুবিনে, আৰু পৰিকল্পনা অনুসৰিয়ে 19 ছেপ্টেম্বৰত হত্যা কৰা হ'ল নেকি জুবিন গাৰ্গক। আনহাতে জুবিন হত্যাৰ অভিযোগনামাত আৰু বহুতো বিস্ফোৰক তথ্য আছে। শ্যামকানু মহন্তৰ পৃষ্ঠপোষকতাতেই আগনিশা হোটেলত চলিছিল সুৰাৰ ৰঙীন পাৰ্টি। আৰু
আৰু শ্যাম কানুৱে যোগান ধৰিছিল জুবিনক পাণ কৰাবলৈ সুৰা গতাই দিয়া হৈছিল অমৃত প্ৰভা মহন্তক আৰু অৰে নিশা সুৰাপান কৰোৱাই অমৃত প্ৰভাই জুবিনক লৈ গৈছিল ইয়ত পাৰ্টিলৈ আৰু জুবিনৰ মৃত্যুৰ সময়ত ভিডিঅ' ফটো লৈছিল অমৃত প্ৰভা মহন্তই আমি সামাজিক মাধ্যমত যিবোৰ ভিডিঅ' দেখিবলৈ পাইছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যে সাগৰত সাঁতোৰোৱা ভিডিঅ'বোৰ পাইছোঁ এই সকলোবোৰ ভিডিঅ' কৰিছিল অমৃত প্ৰভা মহন্তই আৰু জুবিন হত্যাৰ পিছত টুকুৰাকৈ ভিডিঅ'বোৰ আপলোড কৰিছিল সামাজিক মাধ্যমত অমৃত প্ৰভা মহন্তই আৰু অমৃত প্ৰভাৰ মোবাইলতে বন্দী হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো মুহূৰ্তৰ ছবি SITয়ে দাখিল কৰা চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও আছে হত্যাত হাত থকাৰ তথ্য আৰু জুবিনৰ টকা সৰকাই আছিল সিদ্ধাৰ্থৰ পৰিকল্পনা আৰু জুবিনক নিচা কৰোৱাই সাগৰত সাঁতুৰিবলৈ উচতনি দিছিল সিদ্ধাৰ্থই অভিযোগনামাত জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধেও আছে BNSৰ 105 ধাৰা যি ধাৰাৰ অধীনত মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আৰু আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি আৰু ভাৰ্চুৱেলি ইতিমধ্যে হৈ গৈছে 7 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰৰ শুনানি আৰু আইন শৃংখলাজনিত কাৰণত ভাৰ্চুৱেলি শুনানিৰ আবেদন আৰক্ষীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰে মহানগৰ আৰক্ষীৰ আলোচনা আৰু বৈঠকৰ অন্তত ভাৰ্চুৱেলি শুনানিৰ নিৰ্দেশ আদালতৰ আৰু বাক্সাৰ নিকাচি কাৰাগাৰ হাফলং কাৰাগাৰত বন্দী হৈ আছে 7 অভিযুক্ত আৰু মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা আৰু যি জুবিন গাৰ্গে বছৰি উপাৰ্জন কৰিছিল 3 কোটি টকা আৰু সকলোবোৰ টকা লুটিপুটি খাইছিল শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আৰু বছৰি জুবিন গাৰ্গে উপাৰ্জন কৰিছিল 3 কোটি টকা আৰু তাৰ পিছতো জুবিন গাৰ্গৰ দুটা একাউণ্ট মিলি 10 লাখ টকাৰ তথ্য পোৱা গৈছে জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 2026ত 103টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে আৰু সাজু হৈ আছে 103টা সমষ্টিৰ প্ৰাৰ্থীও এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 103টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে 103টা সমষ্টিত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীও ইতিমধ্যে সাজু হৈ আছে আৰু 2026ৰ নিৰ্বাচনৰ বাবে এলায়েন্সো সাজু হৈ আছে 26ৰ নিৰ্বাচনত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হ'ব মহিলা প্ৰাৰ্থীকো সমানেই অগ্ৰাধিকাৰ দিয়া হ'ব আৰু আগতকৈ নৱপ্ৰজন্ম আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব 26ৰ নিৰ্বাচনৰ বাবে আমাৰ একো অসুবিধা নাই বিজেপিয়ে প্ৰস্তুত কৰি তুলিছে সম্পূৰ্ণ আৰু মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 126টাৰ ভিতৰত 103টা সমষ্টিত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীও সাজু কৰি ৰাখিছে বিজেপিয়ে আৰু 103টা সমষ্টিত নিৰ্বাচন খেলিব এইবাৰ বিজেপিয়ে 103টা সমষ্টিত নিৰ্বাচন খেলিবলৈও প্ৰাৰ্থীও সাজু হৈ আছে 26ৰ নিৰ্বাচনৰ বাবে এলায়েন্সো সাজু হৈ আছে আৰু 26ৰ নিৰ্বাচনত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হ'ব মহিলা প্ৰাৰ্থীকো সমানেই অগ্ৰাধিকাৰ দিয়া হ'ব আৰু আগতকৈ নৱপ্ৰজন্ম আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব আৰু 26ৰ নিৰ্বাচনৰ বাবে আমাৰ একো অসুবিধা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ বৃহৎ মন্তব্য জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিলে হয় জুবিন গাৰ্গ হয় ঠিকেই শুনিছে যদিহে শ্যাম কানু মহন্তই বিচৰা হ'ল হয় যে জুবিন গাৰ্গ জীয়াই থাকক তেন্তে আজি আমাৰ মাজত জীয়াই থাকিলে হয় জুবিন গাৰ্গ বিস্তাৰিত খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিলে হয় আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ SITৰ চাৰ্জশ্বিটত পোহৰলৈ আহিছে শ্যাম কানুৰ মিথ্যাচাৰৰ বহুতো ন তথ্য অৰে নিশা জুবিন গাৰ্গক মদ্যপান কৰোৱাইছিল শ্যাম কানুৱে আৰু ব্লেক এণ্ড হোৱাইট হুইস্কি খোৱা হৈছিল জুবিন গাৰ্গক আৰু ইয়ট পাৰ্টিত সুৰাৰ অফাৰ দিছিল জুবিন গাৰ্গক কিন্তু সাগৰত ডুব যোৱাৰ খবৰ পায়ো কৰা নাছিল চিকিৎসাৰ ব্যৱস্থা শ্যাম কানু মহন্তই আৰু নিৰাপত্তা চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা কৰিছিল শ্যাম কানুৱে ৭৫ মিনিট সাগৰৰ পাৰত পৰি থকাৰ পাছতো খবৰ নাছিল শ্যাম কানুৰ ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈয়ে জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ ইতিমধ্যে হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্ত BNSৰ অধীনত শ্যাম কানুসহ 3 কালপিতৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ আৰু 16 ডিচেম্বৰত প্ৰথম শুনানিত জবাবদিহি হ'ব লাগিব আটায়ে আৰু শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিলে হয় জুবিন গাৰ্গ যিহেতু আজি হৈছে 16 ডিচেম্বৰ আৰু আজি আদালতত শুনানি গ্ৰহণ কৰা হ'ব তাতেই হ'ব
আৰু SITৰ চাৰ্জশ্বিটত পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ মিথ্যাচাৰৰ ন তথ্য আৰু ওৰে নিশা জুবিন গাৰ্গক মদ্যপান কৰাইছিল শ্যাম কানু নামৰ সেই ব্যক্তিজনে আৰু শ্যাম কানুৱে বিচৰা হ'লে জীয়াই থাকিলে হয় আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ।